আমাৰ দেশৰ গৌৰৱ Oh my God! Hello, Jordan. Kisa tu hobo. Last chance, Mamuro. Last chance. Yeah! Hi guys, welcome to my YouTube channel Traveler BG Vlogs. কি কম আজি বহুত দিনৰ মূৰত আমাৰ এটা ডাঙৰ সপোন পূৰ হ'বলৈ গৈ আছে। যেতিয়া আমাৰ এই গাঁওখন স্থাপিত হৈছিলে তেতিয়াই আমাৰ ৰাইজে মিলি এখন খেলপথাৰ ৰখা হৈছিলে। সো সেই খেলপথাৰখন আজি মানে উদ্বোধন কৰা হ'ব, ওপেনিং কৰা হ'ব। নিমন্ত্ৰণ জনাইছে ডাঙৰ ডাঙৰ বিশিষ্ট ব্যক্তিসকল। জুন্তি দাহঁতি আহিব, জুন্তি দাক মাতিছে আৰু এনেকৈ আছে অজিত দাহঁতি। তো বলক ভিতৰটো ধুনীয়া দেখাম ধুনীয়াকৈ, হয় নাই? আৰু মানে কি বহুত মানে এটা হেঁপাহ, এটা সপোন আছে। আগতো কেইবাবাৰো চেষ্টা কৰা হৈছিলে কিন্তু একো কৰা নহ'ল। তো আজি ফাইনেলি বহুত কষ্টৰ ফলত, বিশেষকৈ দুজন ব্যক্তিৰ নাম ক'ব লাগিব। তো বেয়া নাপাব সকলো নাম নকোৱাৰ কাৰণে, পাপ্পু আৰু আমাৰ জোন মামা। তো এই দুজনৰ নেতৃত্বত আৰু সকলো আছে, ৰাইজ আছে, গাঁৱৰ জ্ঞাতি আছে। তো সিহঁতৰ দুজনত বেছি মানে তৎপৰতাত এই কামটো হ'বলৈ গৈছে। আজি ভালেমান বছৰ হ'ল, ভালেমান দিন হ'ল লাগি থকা, কিন্তু সিহঁতি বহুত অতি সোনকালে কামটো কৰি দিলে, তাৰ বাবে ধন্যবাদ। আজি আমাৰ খেলপথাৰখন অপেনিং হ'ব। এটা কাৰণে ভাল লাগিছে, কাৰণ আজিকালি খেল প্ৰায় নাইকিয়া হৈ গৈছে। আৰু বিশেষকৈ যদি এতিয়া যদি আমি এইটো কষ্ট কৰি যদি খেলপথাৰখন যদি ৰাখি নথওঁ সুৰক্ষিত হিচাপে, তো ল'ৰা ছোৱালীয়ে খেলিবলৈ জেগা নাইকিয়া হ'ব। কাৰণ আমাৰ ইয়াত বিশেষকৈ হেৰিটো বহুত কম, মাটিটো বহুত কম। তো সেইটো কাৰণে মানে সেইটো কষ্ট কৰি হ'লেও ৰখা হৈছে। তো গতিকেলৈ সকলোৱে ভিডিঅ'টো এনজয় কৰক, ঠিক আছে? আৰু অনাগত দিনত আৰু ধুনীয়াকৈ আমাৰ ইয়াত খেল পতা হ'ব। তো সকলো ভিডিঅ'বোৰ দেখাই থাকিম, হয় নহয়? তো 15 আগষ্টত আকৌ ক্ৰিকেট খেল টুৰ্ণামেণ্ট হেৰি কৰা হ'ব, আৰম্ভ কৰা হ'ব। তাতো আহিব আপোনালোকে, যোগদান দিব। অহা কাইলৈ দিনতো খেল আছে। আজিৰ দিনত এই মাইকীসকলৰ ৰছী টনা খেল আছে, এইবিলাক সকলো দেখাম, ঠিক আছে? ভিডিঅ'টো চাই থাকক, শেষলৈকে এনজয় কৰক। বলক আমি চাফা এটা কৰি লওঁ, চাফা কৰি ল'লে আমাৰ সুবিধা হ'ব। গতিকে আজি চাফা কৰি লওঁ খেলখন। যদি ক'ৰবাত কাৰেণ্ট কোট কিবা পৰি আছে, টুকুৰা মুকুৰা, এইখিনি বুটলি ল'লে ভাল হ'ব। ইয়াৰ পাছত অনুৰোধ, এই ওচৰে পাজৰে থকা মানুহখিনিয়ে ইয়াত উইচিং এখন দি গাঁতবিলাক নকৰিব। কালি মই ৰাতিপুৱা আহিছোঁ, চবে উইচিং এখন দি আছে ইয়াত। বাকী কাৰ্যসূচী আমি ইয়াত হাকা মুটা নকৰিব আৰু উইচিং এখন দিব। এই খেলপথাৰ উদ্বোধনী লগতে এইখিনিতে জুন্তি দাক আৰু অজিত দাক, আমাৰ গাঁওবুঢ়া নিখিল দাক আৰু উপস্থিত যিমান ৰাইজ আছে সকলোকে অশেষ ধন্যবাদ জনালোঁ। ইমান সময় নাটনিৰ মাজতো যে আহি আমাৰ খেলপথাৰখনত উপস্থিত হ'লহি আৰু আমাক ইমান উৎসাহ জনোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু অনাগত দিনত এনেকৈ যাতে আমাক সহায় কৰি যায় তাৰে কামনা কৰিলোঁ। ধন্যবাদ জুন্তি দা, ওৱান্স এগেইন। আৰু আপুনি যি যুদ্ধত মানে নামিছে, জয় হওক তাৰে কামনা কৰিলোঁ। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ হৰেন্দ্ৰ বৰুৱাদেৱে। ফালৰ পৰা আছে পাপৰি চাংমাই, আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা, তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰপাছত ইয়াৰ পাছতে আছে আমাৰ সন্মানিত নিমন্ত্ৰণ কৰি অনা জোনাই ব্লক কৃষক শক্তি ভাইচ প্ৰেচিডেণ্ট সভাপতি মহোদয়ক শ্ৰী অজিত পেগু দেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ দীপ্তি শইকীয়াই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব।
তালিয়া এতিয়া আমাৰ খেলপথাৰ অপেনিং কৰা হ'ব এইটো চবেই পাব ইউটিউবে চলেগা এয়া আমাৰ ফিল্ড অপেনিং আমাৰ জোনটিদাই ফিটা কাটিব আমি খেলপথাৰ উদ্বোধন কৰাৰ প্ৰাকখনত আমি উদ্বোধক মহোদয়ক দুই এষাৰ মন্তব্য আগবঢ়াবৰ বাবে ইয়াৰে তেখেতক আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। আজি চিমেণ্ট চাপৰি নতুন ৰংপুৰীয়া গাঁৱৰ আজি এটা খুব শুভ দিন আৰু এই শুভ মুহূৰ্তত আজি আমাৰ মাজত উপস্থিত থকা সন্মানীয় আমাৰ গাঁও প্ৰধান নিখিল বৰা ডাঙৰীয়া, আমাৰ লক্ষী দাস ডাঙৰীয়া, ৰাজীৱ বৰুৱা ডাঙৰীয়া, আমাৰ নামঘৰীয়া দেউতা, লগতে আটাইতকৈ এই বহুদিনীয়া অভাৱ এটা পূৰণ কৰি আহিবলৈ আমাৰ উঠি পৰি লাগি অহা এই যুৱ প্ৰজন্মৰ যিসকল মোৰ ভাই বন্ধুসকল আছে আৰু লগতে উপস্থিত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল, মই প্ৰথমে আপোনালোক আটাইলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছোঁ। আৰু আজি এটা এই বিশেষ দিনত আমি যিহেতু আপোনালোকে সকলোৱে জ্ঞাত যে এই নতুন ৰংপুৰীয়া গাঁওখন কেনেদৰে সৃষ্টি হৈছিল, কেনেদৰে ইয়াত আহি স্কুল বিদ্যালয় স্থাপন কৰা হৈছিল, এখন গাঁও পাতি বসবাস কৰি আহিছিল। গতিকে ইয়াত এইখিনিত এটা আমাৰ সকলোৰে জ্ঞাত যে এইসকল লোকে আটাইতকৈ খাটি খোৱা এইসকল লোক আছিলে আমাৰ এসময়ত ৰংপুৰীয়াত আছিলে। গতিকে সেই সময়ত পানীয়ে তেওঁলোকক অনিষ্ট কৰাৰ কাৰণে আমি সকলো ৰাইজে লগ লাগি এটা নতুনকৈ গাঁও প্ৰতিষ্ঠা কৰিছিলে আৰু লাহে লাহে খুব সুন্দৰকৈ এই গাঁওখন ঘনবসতি অকণমান বাঢ়িবলৈ ধৰিলে আৰু ঠিক তেনেধৰণে বিভিন্ন অভাৱ অভিযোগবিলাক হ'ল, বিদ্যালয়খন স্থাপন হ'ল। লগে লগে এটা কথা অনুভৱ কৰিলে এই গাঁওবাসী ৰাইজে যে ইয়াত এখন খেলপথাৰৰ অতিকৈ প্ৰয়োজন আছে আৰু আজি এই খেলপথাৰখন আপোনালোকে নিজেই গঢ় দি লৈছে, আপোনালোকে ইয়াৰ কাৰণে নিজেই কষ্ট কৰিছে আৰু আমিও যথেষ্ট আনন্দিত হৈছোঁ যে উঠি অহা প্ৰজন্ম এটা বাট দেখুৱাবৰ কাৰণে আপোনালোকে এই ছাত্ৰ ছাত্ৰীসকলক খেলা ধূলাৰ কাৰণে আমাৰ কিমান প্ৰয়োজনীয়তা আছে এই কথাটো যে আপোনালোকে উপলব্ধি কৰিলে আৰু এই গাঁওবাসী ৰাইজক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতলোকক আমি আগতেই কৈছিলোঁ যে আপোনালোকে এটা সময়ত ইয়াত ল'ৰা ছোৱালী জনসংখ্যা হ'ব, ঘৰ দুৱাৰ বাঢ়িব, ল'ৰা ছোৱালী বাঢ়িব, গতিকে আপোনালোকে ফিল্ডৰ কাৰণে এডোখৰ মাটি ইয়াত ৰাইজে ৰাখিব আৰু সেই ধৰণে তেওঁলোকে কম হ'লেও যথেষ্ট ভাল এখন ফিল্ড তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে আৰু সেই গতিকে মই পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি সকলোৱে জানো যে বৰ্তমান সময়ত খেলা ধূলাৰ কিমান প্ৰয়োজনীয়তা আছে আৰু ছাত্ৰ ছাত্ৰীসকলক এই বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ সুবিধাৰ লগতে খেলা ধূলা কৰিবৰ কাৰণে এটা ফিল্ড প্ৰয়োজন হৈছিলে। লগতে এই অঞ্চলৰ এই গাঁৱৰ ৰাইজৰ খেলা ধূলা এটা বহুদিনীয়া অভাৱ আজিৰ পৰা সমাধান হ'ব। গতিকে এই ইমান উঠি অহা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বহুত প্ৰতিভা লুকাই আছে আৰু তেওঁলোকৰ পৰা আমি এই যে বহু দিনত তেওঁলোকে হেঁপাহ খেলিবলৈ মুকলি মনাই এখন ফিল্ড নাই, আজি তেওঁলোকে এই ফিল্ডখন পাইছে, ৰাইজে যথেষ্ট কষ্ট কৰিছে আৰু ভৱিষ্যত দিনত এই ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলা কৰি নিজৰ লগতে নিজৰ শৰীৰ চৰ্চাৰ লগতে নিজৰ মন সুস্থ ৰখাৰ লগতে এটা খেলুৱৈ মন বান্ধি লৈ আমাৰ জিলাখনৰ লগতে অসমৰ নাম লগতে ভাৰতবৰ্ষত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ ইয়াৰ যিসকল সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে, আগবাঢ়ি আহিছে, গতিকে তেওঁলোকক ভৱিষ্যত দিনত আমি আশা কৰিছোঁ যাতে এটা সুনাম কঢ়িয়াই আনক এই অঞ্চলটোলৈ। যিহেতু আমি সকলোৱে জানো যে আজি বৰ্তমান যুগত
আমি যিহেতু এই সুবিধাবিলাক দিব পৰা নাই, খেলা ধূলা কৰিবৰ কাৰণে প্ৰকৃততে ভাল এটা পৰিৱেশ দিব পৰা নাই। আৰু এই পৰিৱেশটো দিয়াটো আমাৰ সকলোৰে কৰ্তব্য। যেতিয়ালৈকে আমি এই পৰিৱেশটো দিব নোৱাৰোঁ, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে ক'ৰ পৰা খেলা ধূলা আৰম্ভ কৰিব? গতিকে সকলোৱে জানে, এতিয়া হিমা দাসক চবেই চিনি পায়, হয় নহয়? হিমা দাস আছে, লাভলীনা বৰগোহাঁই আছে। গতিকে এই সকলোৱে গাঁৱৰ পৰা গৈ খেলা ধূলা কৰি আজি নিজৰ নাম বিশ্বত তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ মাজৰ পৰা হিমা দাসৰ লিখীয়া, আজি লাভলীনা বৰগোহাঁই লিখীয়া, ৰিয়ান পৰাগৰ লিখীয়া বা ভাল ফুটবল খেলুৱৈ ইয়াৰ পৰা যাতে ওলাওক। আৰু তাৰ কাৰণে আমি সকলোৱে এই ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহ দিবৰ কাৰণে, আমি সদায় অনুপ্ৰাণিত কৰিবৰ কাৰণে আমি আগবাঢ়িব লাগে, যাতে তেওঁলোকে ভৱিষ্যতে নাম উজ্জ্বল কৰক। আৰু বিশেষ নকওঁ, যিহেতুকে এটা দীৰ্ঘদিনীয়া এটা আপোনালোকৰ অভাৱ এটা আজিৰ পৰা দূৰ হ'ব। আৰু এতিয়াও বৰ্তমান ফিল্ডখন মুকলি কৰিছে যদিও অলপ খলা বমা হৈছে। আৰু মই মাজতে আহোঁতে তেওঁলোকক কৈছিলোঁ যে এই মাটিডোখৰ আপোনালোকে খেলা ধূলাৰ কাৰণে এটা ঠিক কৰি লওক। তেখেতলোকে লগে লগে ইয়াত হাল বাই এটা একদম ধুনীয়া পৰিৱেশ দিলে। গতিকে আমাৰ উদীয়মান যুৱকসকলক সকলোৱে জোৰকৈ এটা হাত চাপৰি বজাই দিব লাগে তেওঁলোকৰ কাৰণে। আৰু এটা কথা, যাতে আমাৰ ফিল্ডখনত অকণমান হেৰিও আছে, খেলা ধূলা যাতে সাৱধানে কৰিব লাগে, যাতে পৰি মেলি দুখ নাপায়, সেইটো এটা প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আৰু শেষত আজি ইয়ালৈ মাতি আনি নিমন্ত্ৰণ কৰি অনাৰ বাবে মই উদ্যোক্তা সমিতি তথা এই গাঁৱৰ ৰাইজৰ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আনুষ্ঠানিকভাৱে মই এই খেলপথাৰ উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। নতুন ৰংপুৰীয়া গাঁৱৰ নতুনকৈ নিৰ্মাণ কৰা খেলপথাৰ উদ্বোধন কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। উদ্বোধক মহোদয়ে আমাৰ কাৰ্য সমাপন কৰিবলৈ আগবাঢ়িছে। সেয়েহে আপোনালোকে হৰিধ্বনি দিব আৰু আয়োজকসকলে উৰুলি দিব, সকলোৱে হাত তালি বজাব, যাতে আমাৰ ভৱিষ্যত খেলপথাৰটোৱে আমাৰ দেশৰ গৌৰৱ হয়, এয়ে আমি কামনা কৰিছোঁ। দিয়ক ভালকৈ একচাত। আমি ইয়াৰ লগে লগে ভোটালৈ আমাৰ মটৰ বেগৰ দুজন যুৱকক ফিল্ডখনৰ চাৰিওকাষে ঘূৰিবৰ বাবে ইয়াৰে বিনম্ৰ গ্ৰহণ কৰিছোঁ, যাতে দুইজন ব্যক্তি ইয়াত ঘূৰি আহি একে স্থানতে উপস্থিত হয়হি। সেইবাবে আমি তেওঁলোকক বিনম্ৰ আমি এই সংগঠকে জোনাই ব্লক কৃষক শক্তি ডাঙৰীয়াক আমি আগবঢ়াবৰ বাবে ইয়াৰে তেওঁক আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। নতুনকৈ প্ৰতিষ্ঠা হোৱা নতুন ৰংপুৰীয়া গাঁৱৰ সন্মানিত ৰাইজৰ লগতে আমন্ত্ৰিত কৰি ব্যক্তিসকল আৰু লগতে আটাইতকৈ মোৰ শ্ৰদ্ধাৰ ভাইটি জোনটি ৰাইডিঙীয়া, প্ৰথমে মই উদ্যোক্তাসকললৈ অশেষ ধন্যবাদ জনাইছোঁ। নৈপৰীয়া গাঁৱৰ পৰা আহি গঢ়াখহনীয়া প্ৰবলত থাকি আজি যে নতুনকৈ এখন গাঁও প্ৰতিষ্ঠা কৰিছে, সেই গাঁও প্ৰতিষ্ঠাপকসকললৈ পুনৰ মই এবাৰ ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰিম জৰিয়তে প্ৰজন্মই যাতে আৰু বিশেষ মই নকওঁ, মই এই খেলপথাৰখন নতুনকৈ ভোটাৰকেইটা ক্ৰছকে দে আৰম্ভ নতুন বলটো নতুন বলটো আজি উদ্যোগী যুৱক যুৱতীয়ে মাজতে বহাই দে সমবেদনা যোগাইছে। বছ অ'কে।
এতিয়া ডাইৰেক্ট পাৰ্টি ভাগ কৰিহে দিয়া হ'ব হয় নাই গেহেৰা দিম বুলি ক'ল নহয় আজিৰ পৰা ধন্যবাদ এতিয়া আমাৰ ৰচিতনা কাৰ্যসূচী আৰম্ভণি কৰা হ'ব এয়া ভীম ভীম মানুহ লৈ আনিছোঁ এইকেইজনী হৈ গ'ল আমাৰ গাঁৱৰ সেইকেইজনী যিকেইজনীয়ে 10টাকৈ চোচা লৈ যাব কেপাচিটি আছে তো গতিকে আজি সিহঁতৰ শক্তি প্ৰদৰ্শন দেখুওৱা হ'ব সকলোৱে চাওক আৰু এনজয় কৰক মাছৰ গাঁঠিটো গৈ পিনি এটা ৰছী পায়গৈ তেতিয়া এইটো পাৰ্টি জিকিব আৰু এই মাছৰ গাঁঠিটো গৈ পিনি পাৰ পায়গৈ তেতিয়া গতিকে আমি 1 2 3 বুলি ক'ম শুনি লওক 1 2 3 বুলি ক'লে ৰছীডাল ফিট হ'ব লাগিব সম্পূৰ্ণ আৰু যেতিয়া হুইচেল মাৰিম লগে লগে আপোনাৰ দুটা পক্ষত টানাটানি কৰিব লাগিব এতিয়া ৰেডি হ'ল নে সম্পূৰ্ণ আঁতৰি দিলে ভাল হ'ব অকণমান যুৱকসকল আঁতৰি দিয়ক ঠিক আছে হৈছে এক দুই তিনি নাজানিবা হুইচেল মাৰিব জানিবা তিনি ওকে আছে কোন কাপোৰ ধুলে চাবা যাব লৈ যা জোৰ লগা মামুনু জোৰ লগা মামুনু জোৰ লগা মামুনু জোৰ লগা বৰ্ডাৰ পাৰ হৈ গ'ল আৰু এক চাট আৰু একবাৰ জোৰে জিকিলে হৈ গ'ল জিকিলে পাৰ হৈ গ'ল সন্দেহ Naribi Munu, last chance, Mamunu, last chance, yeah, ever party to Zigile, hey, to winner party, yeah, Ziggy goal, everybody hari ini. Sah, harang ay wali. Oh my god. Halo ijo rakhiso to hobo. Kaziranga aru koibo to. Doro khase niki? Barabar. 10 minute time dekia bhar. Oi. Doro sebi? Ball ke bisa ball ke khel. Halan hoy ya. Opening খেলাৰ দিনাখন কাজিয়া নকবি অ দুসৰা মা ফিলৰ কথা আছে ৰেফাৰী ককাই দুইটাকে ওলাই দিয়া ঐ কাজিয়া লাগে যদি উলিয়াই দে কেলা ইয়াত কাজিয়া নহয় বল খেলিব ভালকে খেল কাট লাগে যদি মই বনাই দিম ন ঐ গিল কাট লাগিলে ধৰি ভাঙি পঠিয়া মাৰম তো ঐ বলা গিল কাট তাক ক্লিপ কৰি কমসে কম তাক উঠাই দে মনটো ভাল লগাই দে লগটো গাৰে ফুল সাপোর্ট কৰে একদম ডাইরেক্ট
বলে চলে মানুহ নোৱাৰে যা ইটো ৰাখিবি মানে নিজৰ সদায় নদী পাৰ খেলি থকা গলি বন্ধ চাবি দিব মই মানি লওঁ ই ভুৰ পলি দিওঁ মই ভাবিছোঁ মানুহটো কোনফালে ঘূৰি দিয়ে সেইটো চাবি নহয় সিহঁতি জিকি আছে এইটো ফেয়াৰ নহ'ল এইটো আনফেয়াৰ হৈ গ'ল এটা ইংগিত দি আছে পাছলৈ এনেকৈ মাৰ এনেকৈ ধৰিব এনেকৈ মাৰ বুলি এখন লাষ্ট খেল আছিলে আপোনাৰ দিনটো ধুনীয়াকৈ গুচি গ'ল ভিতৰতে বহুত দীঘল হ'ল চাগে ন মহিলাসকলে বহুত খেলিলে কাইলৈও খেল আছে কাইলৈ সেইটো এক্সট্ৰাকৈ বনাম ঠিক আছে আজি এতিয়া লাষ্ট খেল আছিলে আমাৰ নতুন ৰংপিয়া আৰু খেৰণি গাঁও তো খেৰণি গাঁৱে 1 গলত জিকিল তো বাকী ফাইনেল খেল কাইলৈ হ'ব আৰু মহিলাসকলৰ খেল আছে কুকুৰা যুঁজ কিবা কিবি ইত্যাদি কৈ গৈছে তো আজিলৈ মানে ভিতৰটো সামৰি দিলোঁ বহুত লম্বা হৈ গ'ল তো ভিতৰতে কেনেকৈ পালে জনাব আৰু আমাৰ ফিল্ডখন সকলোৱে চাফাকৈ ৰাখিবলৈ অনুৰোধ জনালোঁ ওচৰ চুবুৰীয়া মানুহসকলক ঠিক আছে আৰু এনেদৰে সকলোৱে সহযোগ কৰিব বুলি কামনা কৰিলোঁ যাতে ফিল্ডখন সদায় ধুনীয়াকৈ চবেই ইউজ কৰি ধুনীয়াকৈ এনজয় কৰি থাকিব লাগে অ'কে বাই বাই